নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ সংস্কৃত বিষয়ৰ মৌখিকত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেইসমূহ আগবঢ়োৱা হৈছে। দুজন ল'ৰাৰ মাজত কেনেধৰণে কথা পতা হৈছে তাক দেখুওৱা হৈছে। কেনেধৰণে কথা পাতিছে চোৱা যে নমো নমঃ ভৱতঃ নাম কিম মম নাম লহৰহ। নমস্কাৰ, তোমাৰ নাম কি? মোৰ নাম লহৰ। ভৱতঃ নাম কিম, তোমাৰ নাম কি? মম নাম অনুৰাগহ, মোৰ নাম অনুৰাগ। এনেধৰণে ইজনে সিজনক নাম সুধিছে ল'ৰাৰ ক্ষেত্ৰত। ছোৱালীৰ ক্ষেত্ৰত কেনেধৰণে সুধিছে চোৱা। ল'ৰাৰ ক্ষেত্ৰত আমি যেনেকৈ ভৱতঃ ব্যৱহাৰ কৰিলোঁ, ছোৱালীৰ ক্ষেত্ৰত কি হৈছে? ভৱতী নাম কিম মম নাম পুনমঃ, তোমাৰ নাম কি? মোৰ নাম পুনম। ভৱতী নাম কিম, আকৌ ওলোটাই সুধিছে তোমাৰ নাম কি? মম নাম শ্ৰুতিহি, মোৰ নাম শ্ৰুতিহি। এতিয়া চোৱা ল'ৰা আৰু ছোৱালীৰ মাজত তেওঁলোকৰ মাজত কথা বতৰা পাতিলে বাক্যবোৰ সাল সলনি কেনেধৰণৰ হয়? মম নাম অভিনন্দন, ভৱত্যাহ নাম কিম? মম নাম নম্ৰতা। ছোৱালীক কি বুলি সুধিলে? ভৱত্যাহ নাম কিম। ভৱতঃ গৃহং কুত্ৰ অস্তি, তোমাৰ ঘৰ ক'ত? মম গৃহং লালুকে অস্তি। ভৱত্যাহ গৃহং কুত্ৰ অস্তি, তোমাৰ ঘৰ ক'ত? মম গৃহং নাওবৈচায়াম অস্তি। গতিকে কেনেধৰণে ব্যৱহাৰ হৈছে? তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ। ভৱত্যাহ নিকেতনস্য নাম কিম, তোমাৰ নিকেতনৰ নাম কি? মম নিকেতনস্য নাম শংকৰদেৱ শিশু নিকেতন নলবাৰী। আমি নলবাৰী বুলি কৈছোঁ, মানে যিকোনো তোমালোকৰ স্থানৰ নিকেতনখনৰ নামটো কৰিব পাৰা। লখিমপুৰ, নাওবৈচা, নলবাৰী, ধেমাজি, যিকোনো। ভৱতঃ নিকেতনস্য প্ৰধান আচাৰ্যস্য নাম কিম, তোমাৰ নিকেতনৰ প্ৰধান আচাৰ্যজনৰ নাম কি? মম নিকেতনস্য প্ৰধান আচাৰ্যস্য নাম বুলি কৈ তোমালোকৰ নিকেতনৰ প্ৰধান আচাৰ্যৰ নামটো ক'বা। ভৱানক কস্য কক্ষায়াং পঠতি, তুমি কোন শ্ৰেণীত পঢ়া? অহং দ্বিতীয় কক্ষায়াং পঠামি, মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ। ভৱতঃ কক্ষা আচাৰ্যস্য নাম কিম, তোমাৰ শ্ৰেণী আচাৰ্যৰ নাম কি? অস্মাকম কক্ষা আচাৰ্যস্য নাম বুলি কৈ তোমাৰ শ্ৰেণী আচাৰ্যৰ নামটো ক'বা। ভৱত্যাহ সংস্কৃত আচাৰ্যস্য নাম কিম, তোমাৰ সংস্কৃত আচাৰ্যজনৰ নাম কি? অস্মাকম সংস্কৃত আচাৰ্যস্য নাম মান্যে, আমাৰ সংস্কৃত আচাৰ্যজনৰ নাম শ্ৰীযুত। এনেধৰণে আৰম্ভ কৰিবা। ভৱতঃ সংস্কৃত পুস্তকস্য নাম কিম, তোমাৰ সংস্কৃত কিতাপখনৰ নাম কি? অস্মাকম সংস্কৃত পুস্তকস্য নাম ভাৰতী সংস্কৃত পৰিচয়ঃ। ভৱতঃ জনকস্য নাম কিম, তোমাৰ দেউতাৰ নাম কি? মম জনকস্য নাম বুলি কৈ দেউতাৰ নামটো ক'বা। ভৱত্যাহ জনন্যাহ নাম কিম, তোমাৰ মাৰ নামটো কি? মম জনন্যাহ নাম, মোৰ মাৰ নাম বুলি কৈ নিজৰ মাৰ নামটো ক'বা। এতিয়া চোৱা ভৱানক কহ, তুমি কোন? অহং ছাত্ৰঃ। ভৱতী কা, তুমি কোন? অহং বালিকা, মই ছোৱালী। অহং মানে হ'ল মই, অস্মাকং মানে আমাৰ, ভৱানো মানে তুমি, ভৱতঃ মানে তোমাৰ, ভৱত্যাহ মানে তোমাৰ ছোৱালীৰ ক্ষেত্ৰত। আৰু আছে পঞ্চ পক্ষীনাং নামানি বদতো, পাঁচটা চৰাই নাম ক'ব লাগে। উত্তৰ কি কৈছে? কাকঃ, পিকঃ, ময়ূৰঃ, হংসঃ, চুকঃ। এনেধৰণে তোমালোকে পাঁচটা চৰাই নাম মনত ৰাখি ল'বা আৰু সেইকেইটা ক'বা। পঞ্চ পশুনাং নামানি বদতো, পাঁচটা চৰাই নাম ক'ব লাগে। উত্তৰ কিছে গজঃ, বানৰঃ, অজা, মহিষঃ, কুকুৰঃ, ভল্লুকঃ, শৃগালঃ। এনেকৈ আছে বহুতখিনি, 10টাকৈ আছে। তাৰ ভিতৰত আমি যিকোনো পাঁচটা মনত ৰাখিব লাগে। পঞ্চ শৰীৰস্য অংগানাং নামানি বদতো, পাঁচটা শৰীৰৰ অংগৰ নাম ক'ব লাগে। উত্তৰ কি হৈছে? হস্তঃ, নেত্ৰম, কৰ্ণঃ, নাসিকা, পাদঃ, দন্তঃ, ললাটম। এইখিনি তেনেধৰণে যিকোনো পাঁচটা শৰীৰৰ অংগৰ নাম। তাৰপিছত আহিলে অক্ষৰ গীতং গায়তো, অক্ষৰ গীতটো গাব লাগে। কস্যতত প, কস্যতত প, কা কহ কুসতি কা কা কা, খসথত ফ, খসথত ফ, খ গহ কুজতি কিস কিস কিস, গজদদ ব, গজদদ ব, গায়তি কুকিলঃ কু কু কু, গজধধ ভ, গজধধ ভ, ঘণ্টানাদঃ টিং টিং টিং, নয়ননম, নয়ননম, মাৰ্জাৰস্তু মেও মেও মেও। এনেধৰণে গালে। তাৰপিছতে ভৱতঃ পাঠ্যপুস্তকস্য বন্দনা গায়তো, তোমাৰ কিতাপত থকা বন্দনাটো গাব লাগে। কেনেকৈ? তমেব মাতা চ পিতা তমেব
তমেব বন্ধু সসখা তমেব বিদ্যা জবিনং তমেব সর্বং মম দেব তমেব সর্বং মম দেব। এইখিনি এনেধৰণে গাবা। গতিকে আজি তোমালোকক সম্পূৰ্ণ মৌখিকত কোনখিনি প্ৰশ্ন আছে বা কোনখিনি প্ৰশ্ন আহিব দেখুওৱা হৈছে। তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু 6 মাহিলী পৰীক্ষাৰ বাবে এইখিনি লৈ সাজু হ'বা। নিশ্চয় তোমালোকে সম্পূৰ্ণ নম্বৰ লাভ কৰিব পাৰিবা। নমো নমঃ। আজিলৈ পাঠ্যমানটি সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰিবা, তাৰপিছতে বেল আইকনটো প্ৰেছ কৰিবা। তেতিয়া তোমালোকে নতুন পাঠসমূহ লগে লগে লাভ কৰিব পাৰিবা।